এতিয়া বৰ্তমান মই হাজো ৰামদিয়াৰ পৰা আহিছোঁ। লগতে মই নিৰ্দলীয় প্ৰাৰ্থী কংগ্ৰেছৰ পৰাই খেলিছোঁ। যিহেতুকে মই কংগ্ৰেছৰ পৰাই টিকেট নাপালোঁ, তথাপি মই কংগ্ৰেছকে ছাপোৰ্ট কৰি যাম আৰু নিৰ্দলীয় খেলিছোঁ। আপোনালোকে মোক ভোট দি যাব আৰু যদি কিবা অসুবিধা হয় মোক জনাব। সেইকৈ মই আজি কাৰ কি অসুবিধা আছে গৰীবৰ মাজত আহিছোঁ দুখ বেদনা বুজিবৰ কাৰণে। সকলোৱে মোক এটা এটা কৰি পৰামৰ্শবিলাক জনাব পাৰিম। কাৰ কি অসুবিধা আছে মোক জনালি হ'ল। আগুৱে তুমি আগুৱে আহি কোৱাতে আগুৱে কাৰ কি অসুবিধা আছে। মোক যেতিয়া আপোনালোকে জিকিব পাৰে তেতিয়াহ'লে মই আপোনালোকৰ নামত যিবিলাক তাৰমানে অৰুণোদয় আঁচনি আহে সেইবিলাকত মই 1200 কৰি মাহে মাহে সোমাই দিম। আৰু লগতে আমাৰ গাঁৱত যিমান তাৰমানে লাইন লোৱা মানুহ আছে সকলোকে মই লাইনটো 300 মিটাৰ কৰি মই ইউনিট ফ্ৰী দিম। আৰু লগতে প্ৰত্যেক মাহে মাহে যদি মোৰ কংগ্ৰেছ চৰকাৰ হ'ব পাৰোঁ, শাসনত বহিব পাৰোঁ, তেতিয়াহ'লে মাইকীবিলাকে 8500 কৰি প্ৰত্যেক মাহে মাহে পাব। আৰু যদি স্কুলত যোৱা ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে যদি অসুবিধা আছে, মই যদি শাসনত বহোঁ তেতিয়াহ'লে সকলোকে মই পৰীক্ষা পাছ কৰাৰ পিছত এখন স্কুটি দিম। আৰু লগতে এতিয়া যিখন আমাৰ চৰকাৰ ৰানিং চলি আছে তেওঁলোকে পৰিমল চাউল দিছে, মই স্বস্তিক দিয়াৰ কাৰণে কেন্দ্ৰত যাই কেনে দাবী উত্থাপন কৰিম। আৰু তোমালোকৰ কাৰণে প্ৰত্যেক মাহে মাহে মই 3000 কৰি টকা চৰকাৰক দাবী জনাম। আৰু গতিকে মই নিৰ্দলীয় প্ৰাৰ্থী, গতিকে মোক কংগ্ৰেছৰ পৰাই টিকেট দিয়া নাই, তথাপি মই কংগ্ৰেছৰে ছাপোৰ্টাৰ আৰু কংগ্ৰেছৰ হিচাপে মই আহিছোঁ। আৰু কংগ্ৰেছ মানে আমাৰ দুখীয়া গৰীবৰ ভাত, আমাৰ হাত আছে কাৰণে আমি ভাত খাওঁ। বুজি পাইছেনে তোমালোকে? আৰু যদি কিবা অসুবিধা আছে, পঢ়া পাতি যদি অসুবিধা আছে মোক জনালে হ'ল। আৰু এবাৰ মোক জিকাই চাওক, জিকাই চোৱাৰ পিছত দেখা যাব। লাগিলে মই তোমালোকক পাটৰ কাপোৰে কিনি আনিম, মুঠতে ভোটটো মোক দিলে হ'ল। এতিয়া এটা এটা কৰি আহি থাকা আৰু কি। আৰু কি অসুবিধা আছে তোমালোকৰ কোৱাচোন? মানে তোমালোকৰ গাঁৱৰ যিহেতুকে ৰিজাৰ্ভ মাটি বিধি বাৰ্তা হোৱা নাই হয়নে? আৰু মই যিহেতুকে মই নিৰ্দলীয় হৈছোঁ, মই কংগ্ৰেছৰ পৰা টিকেট পাম বুলি বহুত আশা কৰিছিলোঁ, টিকেট নিদিলে মোক, তথাপি মই নিৰ্দলীয় খেলিছোঁ। মোক যদি জিকিব পাৰা তোমালোকক মই কথা দিছোঁ আজি মঞ্চৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তোমালোকক মই এখন বুলেট দিম। আৰু লগতে তোমালোকৰ ঘৰৰ পৰাই ইমান তাৰমানে স্কুলৰ ইমানলৈকে মই পকী ৰাস্তা বনাই দিম বুলি গৌৰৱ বম্বে কৰি মই আশাৰে ক'লোঁ। বুজি পাইছা? আৰু লগতে তোমালোকৰ মায়েৰকো ক'বা, দেউতাৰকো ক'বা, যাতে মোৰ ছবিটোতে গম পাবা কিহত পানীৰ ছবিত ভোট দিবা। পানীৰ ছবিত পানীৰ বটল মই দি যাম ঘৰে ঘৰে, পানীৰ বটল খাব পাৰিবা আৰু ছবিতে ভোট দিব পাৰিবা। বুজি পাইছা না? লগতে আৰু তোমালোকৰ গাঁৱত যিমান মানুহ আছে মোৰ বেনাৰ চাপে দিবা। হাত থাকিলে হাত পাবা, হাত নহ'লে আকৌ নাপাবা। কংগ্ৰেছ চৰকাৰ মানে আমাৰ চৰকাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী মানে মই কংগ্ৰেছৰ বুলি ভাবি ল'বি। আৰু কংগ্ৰেছ চৰকাৰক জিকি নহওক আমি জিকিব লাগিব। হয়নে নহয়? লাগিব। হয়নে নহয় ৰাইজ? লাগিব ছাৰ। হয়নে নহয় ৰাইজ? এতিয়া বহা। নমস্কাৰ, কোৱাচোন ভণ্টি তোমালোকৰ কি অসুবিধা? কথা নাই, মই চব বস্তু কৰি দিম তোমালোকৰ কাৰণে। মই যদি ইলেকশ্যনত জিকিব পাৰোঁ তেতিয়া তোমালোকৰ কাৰণে চাকৰি পোৱা এটা ল'ৰা গোটাই দিম। দকে আৰু প্ৰথমতে তোমালোকে যিটো লেট্ৰিনত থাকি আছে সেইটো লেট্ৰিন মই সোণাৰে বনাই দিম। আৰু তোমালোকে যিটো ৰাস্তা দি গতিবেগ কৰিছে সেইটো ৰাস্তা মই ৰূপাৰে বনাই দিম। কেৱল খালি মোক জিকাব লাগে। যিবিলাক খাল নৰ্দমা আছে
মই মানুহৰ গুদি মাৰিম যিবিলাক তাৰমানে কাইঠা নদী আছে মই গৰুৰ গোবাৰেদি মাৰিম তথাপিও মই পইচা দিবা নলিলেও তাৰমানে মই বেলেগ ফাণ্ডেদি সহায় কৰিম ঠিক আছেতো জিন্দাবাদ বুলি কওঁ ৰাহুল গান্ধী জিন্দাবাদ সোনিয়া গান্ধী জিন্দাবাদ 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 সোনিয়া গান্ধী জিন্দাবাদ 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 জয় হোক